নমস্কাৰ সবকে এটা বৰ ধুনীয়া এটা মোমেন্ট শ্বেয়াৰ কৰোঁ দিছ ইজ লাইক এ ড্ৰিম আই এম লিভিং আই থিংক ষ্টাৰ্টেড টু লিভ সপোন বহুত যুগৰ মই এইটো এটা বহুত বছৰৰ পৰা মই ভাবি থৈছিলোঁ যে চাওকচোন আমি ক'ত আছোঁ এইখন হ'ল ব্ৰহ্মপুত্ৰ আৰু সেইখন নাৱত মই ওলাইছোঁ হ'ল 3 দিন হ'ল আমি নদীৰে গৈ আছোঁ আৰু জেগাই জেগাই এনেকৈ ৰাতি থাকোঁ ৰাতিপুৱা উঠিছোঁ এতিয়া শুই উঠি পেলাই মই বোলো এইখিনি দেখুৱাওঁ আপোনালোকক এটা টিম এটালৈ ওলাইছোঁ কেমেৰা লাইট চাউণ্ড বিভিন্ন মানুহ বম্বেৰ পৰা আহিছে মোৰ লগত এইটো বহু বছৰৰ সপোন আছিল যে মই আমাৰ এইখন নদী এনেকুৱা নদী মই যিহেতু মই ঘূৰিয়ে ফুৰোঁ আপোনালোকে বহুতে জানে বহু নদী দেখিছোঁ বহু জেগা দেখিছোঁ পৃথিৱীত এনেকুৱা নদী নাই এনেকুৱা জেগা নাই মোৰ মতে গতিকে সেই বস্তুটো দেখুৱাবলৈ মানুহক মই ভাবিছিলোঁ কেতিয়া সক্ষম হ'ম কাৰণ কি নিজেও ডাউটটো হৈ থাকে কিমান পাৰিম কিমান নোৱাৰিম আৰু খুব এখন ইণ্টাৰনেশ্যনেল কোৱালিটিৰ এখন ডকুমেণ্টাৰী এখন ফিল্ম কৰিব মন আছিলে সেইখন কৰিবলৈ বৰ পুটুককৈ নোৱাৰি বহুত বস্তু কৰিব লাগে গতিকে ওলাইছোঁ আগবাঢ়ি আমাৰ যিখিনি নদীৰ কাষত মই নদীখনত নাওখন লৈ ওলাইছোঁ এইখন লৈ মই শদিয়াৰ পৰা ধুবুৰীলৈ আগুৱাই যাম আৰু ইয়াত মই য'ত যি জেগাত ৰম ক'ৰবাত কি পাম নাজানো বিচাৰি যাম গীত মাত ইয়াৰ আমাৰ যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ গীত মাত বিচাৰি যাম আৰু ৰেকৰ্ড কৰিম আৰু তেওঁলোকক খোৱা বোৱা থকা এই গোটেইখিনি তেওঁলোকৰ জুৱেলাৰী তেওঁলোকৰ কাপোৰ তেওঁলোকৰ খেতি কৰা নিয়ম তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি কেনেকৈ তেওঁলোকে কি কৰি যিটো ৰিলেশ্যন আছে নেচাৰৰ লগত সেইটো কেনেকৈ কৰে সেইখিনি ডকুমেণ্ট কৰিব লাগে কাৰণ আৰু এটা কথা হৈছে দিনে দিনে বস্তুবোৰ নাইকিয়া হৈ গৈছে মই এই 3-4 বছৰ আগতে 2021 এখন সৰু নাওলৈ ওলাইছিলোঁ এইটো কামৰ কাৰণে নোৱাৰিলোঁ কিছুমান কথাত যিহেতু নিজে কৰি আছোঁ বহুত কিছুমান চেলেঞ্জেছ আছে তাত আমি দুটা দ্বীপ দুটালৈ গৈছিলোঁ লাইকা দধিয়া লাইকালৈ বুলি ওলাইছিলোঁ আচলতে সেইবাৰ কিন্তু লাইকাখন উটি গুচি গ'ল গতিকে আমি দধিয়ালৈ গ'লোঁ বৰ ভাল লাগিল তাত মানুহখিনি লগ পালোঁ মিচিং মানুহখিনি আছিলে তাতে ইমান ভাল লাগিল গতিকে সেইটো আছে সেইখন ডকুমেণ্টে আমি দেখুৱাম যে আমি আহিছিলোঁ এবাৰ আৰু তাৰে গীত মাত থাকিলোঁ তাতে মাটিত অদ্ভুত এটা পৰিৱেশ বৰ ধুনীয়া এতিয়া শুনিছোঁ দধিয়াখনো নাইকিয়া হ'ল বেছিভাগ উটি গ'ল দিনে দিনে বস্তুবোৰ যেনেকৈ জেগাও নাইকিয়া হৈ গৈছে তেনেকৈ সংস্কৃতিও নাইকিয়া হৈ গৈছে মই বিভিন্ন জেগাত গৈছোঁ শদিয়া আগলৈ দেউৰী মানুহ দেউৰী ভাষাই ক'ব নজনা হৈ গ'ল তেওঁলোকে এতিয়া অসমীয়া গীত গায় মই ক'লোঁ যে এইটোতো আৰু কেইটা দিন থাকে নাজানো 15 বছৰ আগতে যদি মই কৰিলোঁ মই 20 বছৰ আগতে এইটো ভাবিছিলোঁ এইখন কৰিম বুলি তেতিয়া ক্ষমতা নাছিল সক্ষম হোৱা নাছিলোঁ কৰিবলৈ কিন্তু তেতিয়া যদি কৰিলোঁ হয় যোৱা জেনেৰেশ্যনটো দেউতাহঁতৰ জেনেৰেশ্যনৰ যিখিনি জানিছিলে সেইখিনি থাকিলে হয় এতিয়া সেইখিনি নাই আৰু সঁচাকৈ মই স্কেচিটিটো বা সেই মিছ কৰিছোঁ যিটো টেলেণ্ট নাইকিয়া হৈ গৈ আছে এতিয়া আমাক এখন জেগাত আহিছোঁ ইয়াত কাৰ্বি জনগোষ্ঠী কিছুমান মানুহ পাইছে তেওঁলোকে বেছিভাগে নিজৰ গীতো নাজানে ভাষাও নাজানে সেইটো হেৰাই গৈ আছে গতিকে এই কথা ভাষা সুৰ এইখিনিতো আছেই তাৰ লগতে গীত মাতবোৰো কেনেকুৱা কিমান দিন থাকে নাজানো সেইটো এটা ৰখাটো দৰকাৰ আৰু চবতকৈ দৰকাৰ পৃথিৱীখনক মই দেখুৱাব খুজিছোঁ আমি ক'ৰ পৰা আহোঁ গতিকে মই অলৰেডি আমি কিছুমান গীত ৰিচাৰ্চ কৰি আছোঁ কাৰ কি কি গীত আছে পাইছোঁ কিন্তু যদি আপোনালোকে মই ভাবিলোঁ এনেকৈ অনলাইন আহি ৰিকুৱেষ্ট কৰিলে ভাল হ'ব নেকি যদি আপোনালোকে য'ত আছে কিবা যদি গীত মাত আছে আমাৰ নৈ কাষত থকা যিমান জাতি জনগোষ্ঠী আছে মই পাইছোঁ অলৰেডি কিন্তু মই বোলো আৰু কিবা আৰু যদি ফৰ্মত পাওঁ আৰু নুশুনা গীত পাওঁ সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আপোনালোকে অসমৰ কোণাত গোটেই নদীখনৰ কাষত শদিয়াৰ পৰা ধুবুৰীলৈ যি ধৰণৰ গীত মাতৰ চলন চলি আছে যি আছে মইতো চবলৈ একেবাৰে যাব নোৱাৰিম বিচাৰি গতিকে মই হ'লেও এনেকৈ অনুৰোধ কৰোঁ আপোনালোকে যদি পাৰে যিয়ে য'ত ভাল পায় যে এইটো গীত একেবাৰে থলুৱা শুনিবলৈ অমুক এজন আছেগৈ গায় আইতা এজন আছে কোনোবাই গায় ভাল বৰ্তা এজন আছে তেওঁ গায় তেনেকুৱা যদি মানুহ আছে তেনেকুৱা গীত আছে মই ইয়াত লিখি দিম মোৰ ইমেইলটো আৰু
ফোন নাম্বাৰ এটা দিম তালৈ যদি হোৱাটছএপ কৰে বা ইমেইল কৰে গীত মাতৰ টুকুৰা মই মানে হেৰাই যাব খোজা বা মই ঢুকি নোপোৱা জেগালৈ কিছুমান যদি বস্তু মই পাওঁ সেইখিনি মই বিচাৰি যাবলৈ বিচাৰিছোঁ গতিকে আপোনালোকে যদি পাৰে চবেই পঠিয়াব সকলোৱে পঠিয়াব ইয়ালৈ আৰু তাৰপিছত চাওঁ কি কৰিব পাৰোঁ যেতিয়া মই গৈ থাকিম নাওখনে জেগাই জেগাই ৰম তেতিয়া আমি সেইখিনি সংৰক্ষণ কৰিব পাৰিম বা সেইখিনিৰ ওপৰত আমি ডকুমেণ্ট কৰিব পাৰিম আমি ফিচাৰ কৰিব পাৰিম আমি শ্বুট কৰিব পাৰিম আমি দেখুৱাব পাৰিম গতিকে সেইটো হ'ল প্লেন এই চাওক ব্ৰহ্মপুত্ৰ